নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি পুনৰ জীৱনত শিকা সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ ভিডিঅ'ৰ জৰিয়তে। বহুতো সময়ত আমি প্ৰত্যেকজন মানুহে কিছুমান এনেকুৱা কথাবিলাক কৈ পাওঁ আৰু সেই কথাবিলাকে একেবাৰে সঁচা বুলি ভাবোঁ, কিন্তু কেতিয়াবা কিছুমান কথাবিলাক আমি অকণমান কোৱাৰ আগত বা ভবাৰ আগত অকণমান গভীৰভাৱে সেই কথাৰ বিষয়ে জানিবলৈ আমি চেষ্টা কৰিব লাগে। আজি ঠিক সেই ধৰণৰে সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। কেতিয়াবা অকস্মাতে আমি কিছুমান মানুহৰ মৃত্যুৰ খবৰ শুনো আৰু সেই মৃত্যুৰ খবৰ শুনাৰ লগে লগে আমি এঠাইত গোট খাই পেলাই আলোচনা কৰোঁ যে দেখিছে মানুহৰ জীৱনটো আজি আছে কালি নাই, খালী হাতে আহিছোঁ খালী হাতেই উভতি যাব লাগিব বুলি আমি কওঁ। আৰু সেই কথাষাৰ শুনাৰ লগে লগে প্ৰত্যেকজন মানুহে সেই কথাটোত হয় বুলি ভাবি লয়। কিন্তু কেতিয়াবা গভীৰভাৱে অকণমান চিন্তা কৰি চাবচোন, মানুহে জানো সুদা হাতে আহিছে? মানুহে জানো সুদা হাতে উভতি যাব? অকণমান চিন্তা কৰি চাবচোন। কাৰণ মানুহক যেতিয়া জীৱন দি এই পৃথিৱীত ঈশ্বৰে পঠাইছে, তেতিয়া প্ৰতিটো জীৱনতেই এটা মূল্যৱান বস্তু লগত দি পঠিয়াইছে, যিটো আমি বস্তু ক'ব নোৱাৰোঁ, তথাপিও মই কোৱাৰ সময়ত বস্তু বুলিয়ে উল্লেখ কৰিছোঁ। কাৰণ ঈশ্বৰে মানুহক উত্তম সৃষ্টি হিচাপে লৈছে আৰু সেইবাবে মানুহক ঈশ্বৰে একোটা আত্মা দি পঠাইছে। আৰু যিটো আত্মাটো আমি লৈ আহিছোঁ, পুনৰ যোৱাৰ সময়ত সেই আত্মাটো আমি লৈ পেলাই যাব লাগিব। গতিকে আমি কোনো মানুহে এইটো ক'ব নোৱাৰোঁ যে খালী হাতে আহিছোঁ খালী হাতে উভতি যাম বুলি। আহোঁতে আমি বহুতখিনি লৈ আহিছোঁ, সেই লৈ অহাখিনি আমি কিমানটো দি যাব পাৰিছোঁ এই পৃথিৱীত, আৰু সেই দি যোৱাৰ বিনিময়ত আমি যোৱাৰ সময়ত কিমানখিনি লৈ যাব পাৰিছোঁ, সেয়া আমি অকণমান চিন্তা কৰি চাব লাগে। গতিকে কেতিয়াও ক'ব নালাগে যে খালী হাতে আহিছোঁ খালী হাতে যাম বুলি। যোৱাৰ সময়ত আমি বহুতো কিবা কিবি লৈ যাওঁ। সেয়া হৈছে ভাল নিছোঁ নে বেয়া নিছোঁ, সেয়া আমাৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। চাবচোন, জাগতিক চিন্তাৰে হওক বা আধ্যাত্মিক চিন্তাৰে হওক, কেতিয়াবা কিছুমান মানুহৰ মৃত্যু হোৱাৰ খবৰ পাই সেই ঘৰত গৈ যেতিয়া আমি উপস্থিত হওঁ আৰু উপস্থিত হোৱাৰ পিছত সেই মৃত্যু হোৱা ব্যক্তিজনক লৈ যেতিয়া কিছুমান সামাজিক ধৰ্মীয় ৰীতি নীতিবিলাক কৰা হয়, আৰু সেইখিনি সময়ত সেই ব্যক্তিজনৰ জীৱন কাহিনীবিলাক যেতিয়া কয় বা শুনিবলৈ পাওঁ, আৰু সেই মৃতকৰ ঘৰত যেতিয়া উপস্থিত থকা মানুহবিলাকৰ চেহেৰাবিলাক আমি চাওঁ, আৰু সেই ঠাইত কিমানজন মানুহ উপস্থিত হৈছে সেইবিলাক আমি যেতিয়া চাওঁ, তেতিয়া আমি গম পাওঁ যে সেই মানুহজন জীয়াই থকা সময়ত কি দি গৈছিলে আৰু যোৱাৰ সময়ত কি লৈ গৈছে। সেই মৃতকৰ ঘৰত যেতিয়া আমি উপস্থিত হওঁ, তেতিয়াই আমি প্ৰমাণ পাওঁ। গতিকে আমি কেতিয়াও ভাবিব নালাগে যে খালী হাতে আহিছোঁ খালী হাতে উভতি যাব লাগিব বুলি। কেতিয়াও ভাবিব নালাগে। সদায় জীৱনটোক লৈ পেলাই অকণমান চিৰিয়াছ হ'বলৈ চেষ্টা কৰিব লাগে। আমি যিটো জীৱন লৈ আহিছোঁ, সেইটো জীৱনৰ জৰিয়তে আমি পৃথিৱীখনত কি কৰিব পাৰিছোঁ বা মানুহৰ কাৰণে কি কৰিব পাৰিছোঁ, যদি কৰিব পাৰিছোঁ তেন্তে নিশ্চয় যোৱাৰ সময়ত আমি খালী হাতে নাযাওঁ। বহুতো ভাল কিছুমান বস্তু আমি লগত লৈ যাম। গতিকে মই ভাবোঁ প্ৰত্যেকজন মানুহেই জীৱনটো আজি আছে কালি নাই, খালী হাতে আহিছোঁ খালী হাতে যাম বুলি জীয়াই থাকিবলৈ নিবিচাৰিব। খালী হাতে কোনো অহা নাই আৰু খালী হাতে কোনো উভতি নাযায়। গতিকে নিজৰ ব্যক্তিত্বৰ জৰিয়তে পৃথিৱীত জীয়াই থাকোঁতে আমাক কি উদ্দেশ্যলৈ পঠাইছে, সেই উদ্দেশ্যবিলাকক আমি জানি পেলাই বুজি পেলাই সেইমতে আমি অকণমান চলিবলৈ চেষ্টা কৰিব লাগে।
আমি প্ৰত্যেকজন মানুহে এয়া কথা কৈছোঁ বুলি যে মই নহয়, এইটো নহয়, ময়ো কৰিব লাগিব। তেতিয়াহে মই খালী হাতে নাযাম, লগত কিবা এটা নহয় কিবা এটা লৈ যাম। গতিকে জীৱনটোক লৈ ধেমালি কৰিব নালাগে, অকণমান গভীৰভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগে। এনে ভাবি চাবচোন, পৃথিৱীত অন্য সৃষ্টিবিলাকে আত্মা লৈ অহা নাই, তথাপিও এটা এটা দায়িত্ব লৈ আহিছে আৰু সেই দায়িত্ববিলাক তেওঁলোকে পূৰণ কৰি আছে। গছ গছনিৰ পৰা আদি কৰি যিমান জড় পদাৰ্থ আমি দেখিবলৈ পাওঁ, সেই সকলোবিলাক নিজৰ নিজৰ কাম কৰি আছে। কিন্তু আমি মানুহে বহুমূল্য সৃষ্টি হয়, আমি উত্তম সৃষ্টি হয় আমি আমাৰ দায়িত্ববিলাক পালন কৰিব পাৰিছোঁ জানো? কেতিয়াবা ভাবি চোৱা উচিত। আৰু মই ভাবোঁ কেতিয়াবা ওচৰে পাজৰে কিছুমান মৃত্যুৰ খবৰ পালে আমি সেই মৃতকৰ ঘৰত গৈ পিনে খন্তেক সময়ৰ কাৰণে উপস্থিত হ'ব লাগে। তেতিয়া জীৱনৰ মূল্যবিলাক বুজিবলৈ পোৱা যায়। জীৱনৰ উদ্দেশ্যবিলাক, জীৱনৰ মূল্যবিলাক, কিহৰ কাৰণে আমি আহিছোঁ, আমি কি কৰি থৈ গৈছোঁ, সেইবিলাক আমি জানিব পাৰোঁ। চাবচোন, কিছুমান মৃতকৰ ঘৰত যেতিয়া আমি উপস্থিত হওঁ, তাত আমি মানুহে দেখিবলৈ পোৱা নাযায়। তাত কন্দা মানুহো কম থাকে, উপস্থিত হোৱা মানুহো কম থাকে। কিন্তু কিছুমানৰ ক্ষেত্ৰত আকৌ ইমান উপচি পৰা মানুহো দেখিবলৈ পোৱা যায়। আৰু বহুতে সেই মৃতকৰ কথা শুনি বহুতে কান্দেও। এয়া সৰু অভিজ্ঞতা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় শুনি ভাল পালে বুলি। আৰু যদি ভাল পালে তেন্তে আপোনালোকৰো মতামতবিলাক কমেণ্ট বক্সত জনাব। হয়তো মোৰ কোৱাৰ সময়ত অকণমান ভুল হ'বও পাৰে, কাৰণ মোৰো ইমান অভিজ্ঞতা নাই, কিন্তু যিটো আছে তাৰে অকণমান ক'বলৈ চেষ্টা কৰিলোঁ।